এবাৰ এজন ল'ৰাই জীৱনটোত একো কৰিব নোৱাৰি ইফালৰ পৰা সিফাল সিফালৰ পৰা ইফাল ঘূৰি পকি ফুৰোতে এদিন এজন পণ্ডিত ব্যক্তিক লগ পালে। ল'ৰাজনে জীৱনত কেতিয়াও সফল হ'ব পৰা নাছিল। সেইবাবে তেওঁ পণ্ডিত ব্যক্তিজনৰ পৰা জানিব বিচাৰিলে প্ৰকৃততে সফলতাৰ ৰহস্য কি। ল'ৰাজনে যেতিয়া সফলতাৰ ৰহস্যৰ কথা সুধিলে তেতিয়া তেওঁ পণ্ডিত ব্যক্তিজনে তেওঁক নদীৰ ঘাটলৈ মাতি পঠালে। ল'ৰাজন নদীৰ ঘাটলৈ আহিলে। তেওঁক লগত লৈ পণ্ডিত ব্যক্তিজন এখোজ দুখোজকৈ নদীৰ মাজলৈ আগবাঢ়িবলৈ ধৰিলে। যেতিয়া পানী এবুকু হ'ল তেতিয়া সেই ব্যক্তিজনে হঠাৎ ল'ৰাজনক পানীত হেঁচা মাৰি ধৰিলে আৰু ল'ৰাজনে উশাহ নাপাই চটফটাবলৈ ধৰিলে আৰু নিজকে পানীৰ পৰা উলিয়াই আনিবলৈ অপ্ৰাণ চেষ্টা কৰিলে। কিন্তু ব্যক্তিজনে তেওঁক এনেদৰে হেঁচা মাৰি ধৰিলে যাতে তেওঁ পানীৰ পৰা ওলাব নোৱাৰে। এটা সময়ৰ পিছত সেই পণ্ডিত ব্যক্তিজনে তেওঁক পানীৰ পৰা উলিয়াই আনিলে। পানীৰ পৰা উলিয়াই ল'ৰাজনে দীঘল দীঘলকৈ উশাহ ল'বলৈ ধৰিলে। তেতিয়া পণ্ডিত ব্যক্তিজনে ল'ৰাজনক সুধিলে, তুমি যেতিয়া পানীৰ তলত সোমাই আছিলা তেতিয়া তুমি আটাইতকৈ বেছি প্ৰয়োজন কি অনুভৱ কৰিছিলা? তেতিয়া ল'ৰাজনে ক'লে যে মই উশাহ ল'বলৈ খুবেই চেষ্টা কৰিছিলোঁ কাৰণ সি মোক প্ৰয়োজন হৈ পৰিছিল। তেতিয়া পণ্ডিত ব্যক্তিজনে ক'লে, এইটোৱেই সফলতাৰ ৰহস্য। যেতিয়া তুমি সফলতা এনেকৈ বিচাৰিবা যেনেকৈ তুমি পানীৰ তলত উশাহ নিশাহ ল'বলৈ বিচাৰিছিলা তুমি সফলতা পাবাই। ইয়াৰ বাহিৰে আৰু একো সফলতাৰ ৰহস্য নাই। যেতিয়া আপোনালোকে কিবা এটা বস্তু অন্তঃকৰণে বিচাৰে সেই বস্তুটো আপুনি পাবলৈ সক্ষম হ'বই। সৰু ল'ৰা ছোৱালীবিলাকক চাবচোন, সিহঁতে ভৱিষ্যত বা অতীতক লৈ কেতিয়াও জীয়াই নাথাকে। সিহঁতে বৰ্তমানক লৈ উপভোগ কৰে আৰু বৰ্তমানতে জীয়াই থাকে। যেতিয়া সিহঁতক খেলিবৰ বাবে কিবা এটা পুতলাৰ প্ৰয়োজন হয় বা খাবৰ বাবে কিবা বস্তু সিহঁতৰ পচন্দ হয় তেতিয়া সিহঁতৰ সম্পূৰ্ণ ধ্যান সেই নিৰ্দিষ্ট বস্তুটোৰ ওপৰত থাকে আৰু সিহঁতৰ সম্পূৰ্ণ শক্তি সেই নিৰ্দিষ্ট বস্তুটোত পাবলৈ ব্যৱহাৰ কৰে আৰু বস্তুটো নিজৰ কৰি পোৱাৰ পিছতহে সিহঁত শান্ত হয়। সেইকাৰণে সফলতা পাবলৈ ফ'কাছ বহুত দৰকাৰী। সফলতা যিয়েই পাব খোজে তেওঁ ইণ্টেনচিটিও বহুত দৰকাৰী হয়। যেতিয়া আপুনি ফ'কাছ আৰু ইণ্টেনচিটি দুয়োটাই পাই যাব তেতিয়া আপুনি যিকোনো কামতেই সফলতা পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধুসকল, যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।